নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মজিদ বন্ধুসকল লগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ ৰাজ্যত স্মাৰ্ট মিটাৰ বিৰোধী প্ৰতিবাদ অব্যাহত আছে আৰু তাৰ মাজতে এইবাৰ ৰাজ্যে থানাৰ সন্মুখত আহি দলিয়াই পেলালে স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীৰে ৰাজ্যৰ উত্তাল প্ৰতিবাদ স্মাৰ্ট মিটাৰ বাতিলৰ দাবীত এইবাৰ শতাধিক ৰাজ্যৰ অভিনৱ প্ৰতিবাদ হজাৰ মৰাঝাৰ বজাৰত ওলাই আহিল শ ৰাইজ প্ৰতিবাদী ৰাইজে হাতে হাতে ঘৰৰ পৰা খুলি আনিলে স্মাৰ্ট মিটাৰ আৰু স্মাৰ্ট মিটাৰসমূহ খুলি পুৰণি ডিজিটেল মিটাৰকে সংযোগ কৰাৰ দাবী প্ৰতিবাদী জনতাৰ প্ৰতিবাদকাৰী ৰাইজে মৰাঝাৰ থানাৰ সন্মুখতে পেলাই থৈ আহে স্মাৰ্ট মিটাৰসমূহ পৰৱৰ্তী খবৰ অবৈধ অনলাইন ট্ৰেডাৰ্ছৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে অসম আৰক্ষীৰ অভিযান আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ মন্তব্য কৰি কয় যে পইচা যিকোনো এপত জমা দি পইচা দুগুণ তিনিগুণ কৰাৰ কোনো ৰাস্তা নাই যিসকলে ব্যৱসায় কৰে তেওঁলোকে সহজ সৰল মানুহক ঠগে এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ পইচা যিকোনো এপত জমা দি পইচা দুগুণ তিনিগুণ কৰাৰ কোনো ৰাস্তা নাই যিসকলে ব্যৱসায় কৰে তেওঁলোকে সহজ সৰল মানুহক ঠগে এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে মন্তব্য কৰি কয় যে ভাৰতৰ আইন মতে এনেকুৱা এপৰ কোনো ব্যৱস্থা নাই বহু মানুহে ইতিমধ্যে ধন হেৰুৱালে আৰু ইতিমধ্যে অসমত ৩৬ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে শীঘ্ৰে উৎখাত কৰা হ'ব এই সমগ্ৰ চক্ৰটো লখিমপুৰত এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ ভয়ংকৰ ধৰ্ষণ কাণ্ড এইবাৰ 6 বছৰীয়া কিশোৰীৰ লগত ভয়ংকৰ কাণ্ড প্ৰদীপ দাস নামৰ এগৰাকী লম্পটে সংঘটিত কৰিলে জঘন্য ঘটনা কিশোৰীক জংঘললৈ টানি নি অপকৰ্মৰ চেষ্টা লম্পট প্ৰদীপ দাসৰ ৰাজ্যত পুনৰ সংঘটিত হৈছে জঘন্য ঘটনা এইবাৰ এগৰাকী 6 বছৰীয়া কিশোৰীৰ লগত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড লম্পট প্ৰদীপ দাসৰ কামনাৰ বলি হ'ল এগৰাকী কিশোৰী জংঘললৈ টানি নি জঘন্য কাণ্ড কৰাৰ অপচেষ্টাৰ অভিযোগ আৰু ইতিমধ্যে মাজুলী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত প্ৰদীপ দাসক পূব মাজুলীৰ বনগাঁও আৰক্ষী চকীৰ এলেকাত মঙলবাৰে সংঘটিত হৈছে এই ঘটনা আৰু পক্সো আইনৰ ধাৰাত প্ৰদীপ দাসৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ পুঁজিৰ অভাৱত এইবাৰ অৱসৰ ল'ব আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ এলভি চালি হাজৰিকাই অসমৰ বাবে গৌৰৱ কঢ়িয়াই আনিও স্পন্সৰশ্বিপ বিচাৰি হাহাকাৰ এলভি চালি হাজৰিকাৰ আৰু অব্যাহত স্পন্সৰশ্বিপ নাপাই ধনৰ অভাৱত অৱসৰ ল'ব আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই পৰৱৰ্তী খবৰ অভিনেত্ৰী সুমি বৰা আৰু তাৰ্কিক বৰাক ৰক্ষণাবেক্ষণ দি এইবাৰ বিপদত পৰিছে গায়ক দীক্ষু গুৱাহাটী মহানগৰ আৰক্ষীয়ে জেৰা চলাইছে দীক্ষুক গ্ৰেপ্তাৰ হ'ব নেকি জনপ্ৰিয় গায়ক দীক্ষু বুধবাৰে দিনৰ ভাগত দীক্ষুৰ ঘৰত উপস্থিত হয় গুৱাহাটী মহানগৰ আৰক্ষীৰ এটা বৃহৎ দল গায়ক দীক্ষুৰ নুনমাটিৰ ঘৰত উপস্থিত হয় আৰক্ষীৰ এটা বৃহৎ দল নুনমাটি থানাৰ আৰক্ষীৰ এটা দল উপস্থিত হয় বিশাল কাণ্ডৰ তদন্তৰ বাবে মঙলবাৰৰ মাজনিশা পৰ্যন্ত দীক্ষুৰ ঘৰতে আছিল পলাতক সুমি বৰা আৰু স্বামীসহ সুমি বৰাৰ সন্দৰ্ভত সুমি বৰাৰ আত্মগোপন সন্দৰ্ভত আৰক্ষীক নজনালে দীক্ষুৱে দীক্ষুৰ বিৰুদ্ধে আৰক্ষীয়ে বিচাৰি ফুৰা অভিযুক্তক আশ্ৰয় দিয়াৰ অভিযোগ উত্থাপন হৈছে যাৰ বাবে আৰক্ষী দীক্ষুৰ ঘৰত উপস্থিত হয় পৰৱৰ্তী খবৰ আৰু মাত্ৰ 1.5 বছৰৰ পাছত হিমন্ত বিশ্ব শৰ্মাৰ গাদী খহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গাদীৰ পৰা নমাৰ পিছত আমি অসম বিধানসভাত আকৌ জুম্মান নামাজ আৰম্ভ কৰিম আৰু লগতে নগাঁৱৰ মাছ খাম মুখ্যমন্ত্ৰীক আক্ৰমণ কৰি এই মন্তব্য AIUDF প্ৰধান তথা ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ পৰৱৰ্তী খবৰ
আজান ফকীৰক লৈ এইবাৰ বিস্ফোৰক মন্তব্য কৰিছে বিজেপিৰ বহু বিতৰ্কিত নেতা শিলাদিত্যদেৱে। শিলাদিত্যই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে বিদেশৰ পৰা আহি অসমৰ সংস্কৃতি ধ্বংস কৰিছিল আজান ফকীৰে। অসমীয়া মানুহক ইছলাম ধৰ্মলৈ ৰূপান্তৰ কৰিছিল আজান ফকীৰে। আজান ফকীৰ সন্দৰ্ভত এই বিস্ফোৰক মন্তব্য বিজেপিৰ বহু বিতৰ্কিত প্ৰাক্তন বিধায়ক শিলাদিত্যদেৱৰ। পৰৱৰ্তী খবৰ, ভাৰতৰ অঞ্চলক নিজৰ বুলি দাবী কৰিবলৈ এইবাৰ নতুন বেংক নোট ছপা কৰিব নেপালে। নেপালৰ কেন্দ্ৰীয় বেংক নেপাল ৰাষ্ট্ৰ বেংকে দেশৰ সংশোধিত মানচিত্ৰৰ সৈতে নতুন বেংক নোট ছপা কৰাৰ প্ৰস্তুতি চলাইছে। সংশোধিত মানচিত্ৰখনত ভাৰতৰ কালাপানী, লিপু লেক আৰু লিম্পিয়া ধোৰাক নেপালৰ অংশ হিচাপে চিনাক্ত কৰা হৈছে। পৰৱৰ্তী খবৰ, 6 জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ। আৰু তাৰ মাজতে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰি কয় যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব পাৰি। জনগোষ্ঠীৰ জনজাতিকৰণৰ আন্দোলনক ময়ো সমৰ্থন কৰোঁ, কিন্তু কংগ্ৰেছে জনজাতিকৰণ প্ৰক্ৰিয়াত সমস্যা কৰি থৈ গৈছে। 6 জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত কংগ্ৰেছক দোষাৰোপ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ আন্দোলনক ময়ো সমৰ্থন কৰোঁ, এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে কংগ্ৰেছ চৰকাৰৰ দিনতেই জনজাতিকৰণ প্ৰক্ৰিয়াত সমস্যা কৰি থৈ গৈছে। কংগ্ৰেছে বিধানসভাত অদ্ভুত প্ৰস্তাৱ দাখিল কৰিছিল। 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব পাৰি, কিন্তু কংগ্ৰেছৰ মতে আন জনজাতিৰ ক্ষতি হ'ব নোৱাৰিব। সেয়া আমি সমাধান কৰাৰ বাবে চেষ্টা চলাই আছোঁ আৰু নোৱাৰিলে এপ্ৰিলৰ বাজেট অধিৱেশনত পুনৰ সংশোধনী প্ৰস্তাৱ আনিম, এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। আৰু একমাত্ৰ কংগ্ৰেছে এই প্ৰক্ৰিয়াত নিমিলা অংক কৰিলে বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই। 6 জনগোষ্ঠীৰ 2-3টাৰ সৈতে আলোচনাত মিলিত হৈছোঁ আৰু তাৰে কেইটামানৰ সৈতে মত অমিল হোৱাৰ বাবেই জনজাতিকৰণ হৈ উঠা নাই। 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য। পৰৱৰ্তী খবৰ, পুনৰ বিশ্বজুৰি চৰ্চাত উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উন। দেশত বানপানী আৰু ভূমিস্খলন কিয় হ'ব, এই বুলি খঙতে চৰকাৰৰ 30গৰাকী উচ্চপদস্থ বিষয়াক মৃত্যুদণ্ডৰ শাস্তি দিলে কিম জং উনে। উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উনে পুনৰবাৰ চূড়ান্ত বৰ্বৰতা প্ৰকাশ কৰে। বান আৰু ভূমিস্খলনৰ পৰিস্থিতি চম্ভালিব নোৱাৰাৰ বাবে 30জন বিষয়াক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে। যোৱা মাহত এই আটাইকেইজন বিষয়াক একনায়কত্ববাদীৰ নিৰ্দেশত ফাঁচি দিয়া হৈছিল। প্ৰতিবেদন অনুসৰি এই বিষয়াসকলে ভূমিস্খলনৰ পিছত বানাক্ৰান্ত অঞ্চলটোত মৃত্যুক ৰোধ কৰাত ব্যৰ্থ হৈছিল। উল্লেখযোগ্য যে দেশখনত এই পৰ্যন্ত ভূমিস্খলন আৰু বানপানীৰ ফলত 1000ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে। এই বিষয়াসকলৰ বিৰুদ্ধে দুৰ্নীতি আৰু দায়িত্ব পালন নকৰাৰ অভিযোগ উত্থাপন হৈছিল। সংবাদ মাধ্যমৰ খবৰ অনুসৰি উত্তৰ কোৰিয়াত বানে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। ভূমিস্খলন আৰু বানে বিধ্বস্ত কৰিলে চাংগাং প্ৰদেশৰ কিছু অংশ, যাৰ বাবে বানপানীৰ ধ্বংসলীলা আৰু মৃত্যুত ক্ষুব্ধ হৈ কিম জং উনে একেলগে 30জন বিষয়াক ফাঁচি দিছিল। বিগত জুলাই মাহত সংঘটিত হৈছিল এই ঘটনা। পিছত এতিয়াহে এই তথ্য দক্ষিণ কোৰিয়াৰ বহু সংবাদ মাধ্যমত প্ৰকাশ পাইছে। দক্ষিণ কোৰিয়াৰ মিডিয়া চেনেল চচুন টিভিৰ প্ৰতিবেদন অনুসৰি উত্তৰ কোৰিয়াৰ বিষয়াসকলে কয় যে কিম জং উনে কঠোৰ শাস্তিৰ কথা কৈছিল। এই ক্ষতিৰ বাবে দায়ী বিষয়াসকলক ফাঁচি দিয়া হয়। পৰৱৰ্তী খবৰ, বৰপেটাৰ 28জন সংখ্যালঘু লোকক বিদেশী ঘোষণা কৰাক লৈ এইবাৰ সৰব হৈ পৰিছে ৰাজ্যিক জমিয়ত উলেমা। ৰাজ্যিক জমিয়ত উলেমাৰ মন্তব্য, পিতৃ ভাৰতীয় হলে পুত্ৰ কেনেকৈ বিদেশী হ'ব। 1971 চনৰ পূৰ্বৰ বৈধ নথিপত্ৰ থকা প্ৰতিজন লোকেই ভাৰতীয় নাগৰিক আৰু এই 28জন লোকৰ হৈ উচ্চ ন্যায়ালয়ৰ লগতে উচ্চতম ন্যায়ালয়ত যুঁজিব ৰাজ্যিক জমিয়ত উলেমাই। বৰপেটাৰ 28জন সংখ্যালঘু লোকক বিদেশী ঘোষণাক লৈ সৰব হৈ পৰিছে ৰাজ্যিক জমিয়ত উলেমা। ভুক্তভোগী 28গৰাকী লোকৰ সৈতে থাকিব ৰাজ্যিক জমিয়ত উলেমা। উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ত বিদেশী ঘোষিত লোকৰ হৈ দিব আইনী যুঁজ। যদি বিদেশীয়ে হয় তেন্তে আইনী প্ৰক্ৰিয়াৰ মাজেৰে চিনাক্ত কৰক আৰু বিদেশী বিতৰণৰ ব্যৱস্থা কৰক।
পিতৃ ভাৰতীয় হলে পুত্ৰ কেনেকৈ বিদেশী হ'ব এই প্ৰশ্ন ৰাজ্যিক জমিয়ত উলেমাৰ। আইনৰ মাজেৰে অসম চুক্তি অনুসৰি পদক্ষেপ গ্ৰহণ কৰিম। 1971 চনৰ পূৰ্বৰ বৈধ নথিপত্ৰ থকা প্ৰতিজন লোকেই ভাৰতীয় নাগৰিক। ভাৰতীয় নথিপত্ৰ থকাৰ স্বত্তেও ডিটেনশ্যন কেম্পত ৰখা হৈছে বহু লোকক। ৰাজ্যিক জমিয়তৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক মৌলানা কলিমুদ্দিনৰ এই হুংকাৰ। ৰাজ্যিক জমিয়তে সম্পূৰ্ণভাৱে আইনী সহায় কৰিব বিদেশী শোষিত লোকক, এই ঘোষণা কৰিছে ৰাজ্যিক জমিয়ত উলেমাই।